যে এই যে গছ কাটে, গছ যেতিয়া কাটে, গছ কটা সময়ত আচলতে আপোনালোকৰ ৰেছপনচিবিলিটি আছে নে নাই? আপোনালোকে চাইটত নিজে মানুহ থাকি গছ কাটাব লাগে নে নালাগে? তে আপোনালোকে কাটাইছে জানো? আপোনালোকৰ মানুহ আছিল জানো? এই যে ইয়াতে চেগুন তিনডাল একেবাৰে দৰকাৰ নহ'লে আমি লোকেল মানুহে খানা নাকাটো এই মন্দিৰৰ কাৰণে তই গছ কাটবা কোনো পাৰ্মিশ্যন লৈছে ফৰেষ্টৰ পাৰ্মিশ্যন দিয়া নাই কোনো পাৰ্মিশ্যন তই গছ কিয় কাটলি তই কাক খুঁজে কাট হা তই পঞ্চায়ত হান্দা কৈছে নাই কোন লোকেল মানুহ কাটিছে কাৰ পাৰ্মিশ্যন তোৰ তাত আছে কেলা পাৰ্মিশ্যন থকা কাম কিয় কৈছে এক পিছত মোক ভাঙি যাব হা চিনি পোৱা নাই কি বাল খাব 30 কেলা পুহিব লাগিব গছ মাৰিব বাল ধৰিব বিজা 30 কেলা ৰাইজ মৰি থাকক দিবে হাত আমাৰ এইবিলাক লাইন লোৱা মানুহে গোটেই গছ কাটি কাটি শেষ কৰিছে গম পাইছে নাই কৰি আহি আজি দীৰ্ঘেশ্বৰী দলং পাইছে এওঁলোকে কোনো ফৰেষ্টক কোনো জনোৱা নাই আৰু তাৰোপৰি আমাৰ ৰাইজকো কোনো জনোৱা নাই আজি আমি তেওঁলোকৰ ডিপাৰ্টমেণ্টকো ফোন কৰি আছোঁ তেওঁলোকৰ ডিপাৰ্টমেণ্টে এতিয়া আহিছে এই চেগুন গছ সোপা কাটি আমাৰ মন্দিৰত চেচ কৰি দিছে এতিয়াহে আমি আহি পাইছোঁ কি মন্দিৰ এইটো আমাৰ দীৰ্ঘেশ্বৰী মন্দিৰত গম পাইছে নাই এইটো আপোনালোকে নিউজৰ জৰিয়তে হ'লেও গোটেই সমগ্ৰ মানুহক জনাই দিব লাগে গম পাইছেনে তেওঁলোকে শেষে কৰিলে গছ কাটি মাটি কাটি এতিয়া পাহাৰ উত্তৰ গুৱাহাটীত নাই আৰু যিকেইডাল উত্তৰ গুৱাহাটীত আমাৰ ৰাস্তাৰ কাণে কাণে গছ আছিল এই লান লোৱান মানুহখিনিয়ে গছখিনি কাটি এতিয়া গোটেই আমাৰ তগৰং কৰি পেলাইছে জানেনে এতিয়া আমাৰ দীৰ্ঘেশ্বৰী মন্দিৰত ইয়াতে আমি এখন চেগুন বাগান গামৰি বাগান কৰিছিলোঁ এইখনো এতিয়া কাটি তেওঁলোকে আধা কাটিয়েই পেলালে এতিয়া আমাৰ সমগ্ৰ ৰাইজে আহি তেওঁলোকক বাধা দিছে কোনো ডিপাৰ্টমেণ্টে নাজানে এইটো কি কথা কি বাৰ্তা আপোনালোকে বিবেচনা কৰিব লাগে এইবিলাক কাটিছে এচিবিয়ে কাটিছে যে এইটো পাৰ্মিশ্যন কাৰ আছে বাৰু একচুৱেলি এপি দিছিলে পাৰ্মিশ্যন আছে পাৰ্মিশ্যন দেখাব পাৰিব পাৰ্মিশ্যন আছে অলপমান টাইম লাগব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পাৰ্মিশ্যন নালাগে নেকি সেটা তো আমি গম নাপাই ফৰেষ্টৰ মানুহে আহি কৈছে যে আমাৰ পাৰ্মিশ্যন নাই আপোনালোকে মনে মনে কৰিছে এইটো ভাল কথা হৈছে এইটো আমি একচুৱেলি আমি জানা নাই আমাৰ উপর যে সিনিয়র লোক আছে সে গম পাবে আপোনালোকে উত্তৰ গুৱাহাটীৰ আধা আধি গছ কাটি শেষ কৰিলে লাইনৰ নামত এইটো কি ভাল কথা হৈছে নেকি চৰকাৰে মানে বহু পথৰ কাষৰ গছ গছনি কাটি শেষ কৰি পেলালে একচুৱেলি লাইনের মাঝখানে যে গাছটা আছে সেটাই আমরা কাটছি মানে বেকার ফালতু গাছ কাটা নাই আজি ফালতু গছ কাটছেন না স্যার আজি ফালতু একটাও গাছ কাটা নাই এই দুটা তিনটা এই যে আপনি গাছের গুড়িটা চাইলেন এইভাবে আপনার হেৰি আছে এফআইআৰ দিম আৰু তাৰপিছত বন বিষয়া উপস্থিত হৈছে বন বিষয়াসকলে আমি বন বিষয়াসকলক এই বিষয়টো এৰি দিব খোজা নাই আমি ৰাজহুৱা সভা পাতি বন বিষয়াৰ সাক্ষাতত কি ব্যৱস্থা কৰা হয় আমি সেই ব্যৱস্থালৈ গৈ আছো এফালে গছ গছনি ৰোৱা হৈছে আনফালে পাহাৰসমূহ শেষ কৰি পেলাইছে ইতিমধ্যে অমৃত বৃক্ষ আন্দোলনৰ নামত চৰকাৰে যি ভেকু ভাওনা কৰিছে এই ভেকু ভাওনা গছ ৰোৱা নাই গছৰ ঠাৰি ৰোৱা যিটো বেপাৰ কৰিছে এইটো গৰিহণাযোগ্য অসম চৰকাৰে যি অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে সমগ্ৰ অসমক প্ৰাকৃতিক সুন্দৰ কৰিব বিচাৰিছে আনহাতে মান্দাকাটা পাহাৰ শেষ কৰিছে মান্দাকাটা পাহাৰ ফুপৰা হৈ গৈছে ইয়াত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে মই জালুকবাৰী সমষ্টিৰ গোটেই মোৰ নখত আছে নখ দৰ্পণত মই গোটেই জানো কিন্তু জালুকবাৰী সমষ্টি দিনে দিনে ধ্বংসৰ মুখলৈ গৈ আছে তেওঁ দেখা নাই নেকি তেওঁ আচলতে নেদেখা কুলি ভাও ধৰিছে আচলতে এইজন মুখ্যমন্ত্ৰী আমাৰ কাৰণে কিয় আহিল মই জানো যে আমাৰ কাৰণে তেওঁ আচলতে অভিশাপ স্বৰূপে বিভিন্ন প্ৰান্তত গছ গছনি কাটি তহিলং কৰিছে এচিবিয়ে আৰু আপোনালোকে অৱগত হয়নে নহয় বাৰু কেনেকে আমি এনেকে গম পোৱা নাই য'ত গম পোৱা নাই নে আজি 2-3 মাহৰ পৰা গছ কাটি আছে গম পাই নাই কেনেকৈ আমি গম পোৱা নাই য'ত ইনফৰমেশ্যন যাওঁ আমি মানুহ নাপাওঁ বা গছো নাকাটে তেনেকে পোৱাও নাই যাওঁ দিদিত মেইন ৰোডৰ কাষে গছ কাটিছে আপোনালোকে গম নাপায় তেখেতে ক'ত কাৰোবাৰ ঘৰুৱা যদি গছ থাকে পাৰ্মিশ্যন ল'ব লাগে নহয় মেইন PWD ৰোডৰ ওপৰত গছ কাটি আছে
সেইটো মই নাজানো আগৰ বিডিঅ' কি কৰিছে বা এতিয়াৰ বিডিঅ' কি কৰিছে মই নাজানো এইটো আমাৰ পৰা হোৱা নাই মই এইটো ভালদৰে জানো আপোনালোকে এফআইআৰ লঞ্চ খবৰ কৰিছে পাইছো আপোনালোকে এফআইআৰ লঞ্চ কৰিছে না এতিয়াহে আহিছোহে কেছটো আহিছোহে মাত্ৰ ইয়াত প্ৰচেছটো আমি কৰিম এতিয়া লাহে লাহে সেইটো